এতিয়া এই কাৰণে মই কওঁ যে এইবাৰ মানে মোৰ মুখখনটো মোৰ মায়ে ক'লে আজি তোমাৰ পালো মনত পৰি যে কৈছে তোমাৰ মানে মুখখনটো এইবাৰ মানে এয়াই কিয় গৈছে মই কৈছোঁ অসমৰ গাঁৱৰ মহিলা এনেকুৱা স্বীকৃতিৰে মানে মোৰ একদম মুখখন কিনাই গৈছে মানে এনেকুৱা স্বীকৃতি এনেকুৱা ভৰিছে এনেকুৱা মানে চেল্ফি লৈছে মানে মোৰ পকেটটো ঠিকে আছে এইটোৱে মোৰ মানে ডাঙৰ কথা মই কৈছোঁ এটা দুটা আৰু কথা মই লৈ লওঁ কোন জিলা কোনো মোৰ মহিলা যিটোৱে ফালি লয় মানে চেল্ফি তোলোতে ক'ব নোৱাৰে আজি এনেকুৱা এটা কৰিলে মই মাত্ৰ আপোনালোকক অনুৰোধ কৰিছোঁ যে এতিয়াও সময় আছে মই ভাবোঁ যে এতিয়ালৈকে আমি যিদৰে ঘৰে ঘৰে সোমাব লাগে কৰ্মীক দিলে যিদৰে আমাৰ কৰ্মীখিনি ঘৰে ঘৰে সোমাব লাগে আমাক আৰু তৎপৰ হ'ব লাগিব আমি আৰু গতিশীল হ'ব লাগিব পুৰে ঘৰত আমি গৈছোঁ আৰু বেছি ঘৰত এতিয়ালৈকে যোৱা হোৱা নাই তো মই সেইটোৱে অনুৰোধ কৰোঁ মহিলা মণ্ডল কংগ্ৰেছ আছে মণ্ডল কংগ্ৰেছ আছে ব্লক কংগ্ৰেছ আছে মই বিচাৰোঁ ব্লক কংগ্ৰেছে প্ৰত্যেক মণ্ডলত মণ্ডল তত্ত্বাৱধায়ক হিচাপে কোনোবা এজন ব্যক্তি নিৰ্দেশ দিয়ক আৰু মণ্ডল তত্ত্বাৱধায়ক মহিলা মণ্ডল সভাপতি গঢ়ি আমাৰ 10 দিনত আমি 10টা ৱাৰ্ড আমি ঘূৰিব পাৰোঁ তেনেকুৱা এটা শ্বেডিউল বনাওঁ আমাৰ এটি খুব ধুনীয়া যুৱক ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী